কেছটো চলি আছে ডে টু ডে এতিয়া হিয়াৰিং হৈছে অন দ্য পইণ্ট অফ ডিচাৰ্জ আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি যিটো স্পেচিয়েল আমাৰ প্ৰচিকিউশ্যন টীম জিয়াউল কামাৰ তেওঁ খুব নিয়াৰিকৈ কৰি গৈ আছে। আজি ময়ো অসম চৰকাৰৰ মহাধিবক্তা হিচাপে আহিলোঁ। মোৰ লগত আমাৰ ডাইৰেক্টৰ প্ৰচিকিউশ্যন অসম চৰকাৰ মাখন ফুকনো আছে। আমি কেছটোত যাতে কোনো ধৰণৰ বিসংগতি একো থাকি নাযায় বা কোনো ধৰণৰ আঁকোৱা নাথাকে সেইখিনি আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছোঁ। আৰু আমাৰ যিহেতু প্ৰফেচনেল জিয়াউল কামাৰৰ যিটো প্ৰফেচনেল প্ৰচিকিউশ্যন টীম আছে দে আৰ ভেৰি কম্পিটেণ্ট, তেওঁলোকে খুব নিয়াৰিকৈ কামখিনি কৰি আছে। এতিয়া বিপৰীত পক্ষই কৈ আছে আজি কেছখিনিত মই প্ৰায় 1.5 ঘণ্টা কোৰ্টত বহিলোঁ, অবজাৰ্ভেশ্যন কৰিলোঁ যাতে আমাৰ প্ৰেজেঞ্চ বা আমাৰ যিখিনি ৰোল থাকে এইটো ষ্টেজত সেইখিনি যাতে সুকলমে হৈ যায়। আৰু অসম চৰকাৰৰ ফালৰ পৰা এই কেছটো টপ প্ৰায়ৰিটি দিয়া গৈছে। সেইকাৰণে অসম চৰকাৰ মই নিজে আহিছোঁ, আমাৰ ডাইৰেক্টৰ প্ৰচিকিউশ্যন আহিছে আৰু আমাৰ স্পেচিয়েল প্ৰচিকিউটৰ জিয়াউল কামাৰো সদায় ইয়াতে উপস্থিত আছে। আৰু লগত আমাৰ 7জনীয়া দলটোৱে প্ৰত্যেকটো আৰ্গুমেণ্ট অপজিট বিপৰীত পক্ষে যিখিনি দিছে সেইখিনি নোট কৰি গৈছে। আৰু ইয়াৰ কাউণ্টাৰখিনি তেওঁলোকৰ আৰ্গুমেণ্ট শেষ হোৱাৰ পিছত আমি দিম আৰু যদি দৰকাৰ হয় একদম শেষত ময়ো কিছুমান কথা কোৰ্টক ক'ম। আমি এইখন অসম চৰকাৰে নিজৰ ফালৰ পৰা যিটো কেছ ইনভেষ্টিগেশ্যন কৰিলে অন দ্য বেচিছ অফ FIR মৰিগাঁও যিখন FIR তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি পেলাই এখন চাৰ্জশ্বিট দাখিল কৰিছে। এইখনৰ লগত সিটো কেছৰ কোনো সম্পৰ্ক নাই, তাতে এটা বেলেগ কজ অফ একশ্যন আছে আৰু ইয়াৰ কজ অফ একশ্যন দুটা বেলেগ। চ' যিহেতু কজ অফ একশ্যন বেলেগ সেইকাৰণে সেই কেছটোৰ কি অৰ্ডাৰ দিছে নাই দিয়া সেইটো এই কেছত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। চাৰ্জশ্বিটতো কিছুমান সুৰুঙা থাকি যোৱা বুলি কৈছে আচলতে। এইটো আপোনালোকৰ নিচিনা মিডিয়াত কোনোবাই ক'ব পাৰে, কিন্তু আমি কেছটোত খুব এখন ষ্ট্ৰং চাৰ্জশ্বিট দিছোঁ আৰু সেইখন ষ্ট্ৰং হয় নে নহয় কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকে ৰৈ থাকক আৰু এসপ্তাহমানৰ ভিতৰত ডিচাৰ্জৰ হিয়াৰিংটো কমপ্লিট হ'ব। তাৰপিছত আপোনালোকে গম পাব চাৰ্জশ্বিটখন কিমান ষ্ট্ৰং। কোনোবা কমাৰ্চিয়েল এক্টিভিটিজৰ ওপৰত এই কেছটো হেৰি নহয়। আমাৰ গোটেই কেছটো হৈছে যে ৱেডাৰ ইট ইজ এ মাৰ্ডাৰ অৰ নট, সেইটোৰ ওপৰত কেছটোৰ শুনানি গ্ৰহণ কৰিছে। তাতে কাৰোবাৰ কিবা পেট্ৰল পাম্প আছে, কাৰোবাৰ কিবা ৱাটাৰ প্ৰজেক্ট আছে, দেট হেজ নাথিং টু ডু। ডে টু ডে হিয়াৰিং হৈছে। ইয়াতকৈ যিহেতু যিগৰাকী ন্যায়াধীশে কেছটো শুনি আছে আৰু যিসকল অধিবক্তা তেওঁলোকে তেওঁলোকৰ প্ৰত্যেকটো দিনত 24/7 অৰ্থাৎ ৰাতিপুৱা 10:30 পৰা আবেলি 4:30 বজালৈকে তেওঁলোকে কেছটো শুনি আছে। এইটো কিমান দিন লাগে সেইটো আমি আজিৰ তাৰিখত ফ'ৰকাষ্ট কৰা দিগদাৰ। কেছটো চলি আছে ডে টু ডে এতিয়া হিয়াৰিং হৈছে অন দ্য পইণ্ট অফ ডিচাৰ্জ আৰু অসম চৰকাৰৰ ফালৰ পৰা আমি যিটো স্পেচিয়েল আমাৰ প্ৰচিকিউশ্যন টীম জিয়াউল কামাৰ তেওঁ খুব নিয়াৰিকৈ কৰি গৈ আছে। আজি ময়ো অসম চৰকাৰৰ মহাধিবক্তা হিচাপে আহিলোঁ। মোৰ লগত আমাৰ ডাইৰেক্টৰ প্ৰচিকিউশ্যন অসম চৰকাৰ মাখন ফুকনো আছে। আমি কেছটোত যাতে কোনো ধৰণৰ বিসংগতি একো থাকি নাযায় বা কোনো ধৰণৰ আঁকোৱা নাথাকে সেইখিনি আমি পৰ্যায়ক্ৰমে নিৰীক্ষণ কৰি আছোঁ। আৰু আমাৰ যিহেতু প্ৰফেচনেল জিয়াউল কামাৰৰ যিটো প্ৰফেচনেল প্ৰচিকিউশ্যন টীম আছে দে আৰ ভেৰি কম্পিটেণ্ট, তেওঁলোকে খুব নিয়াৰিকৈ কামখিনি কৰি আছে। এতিয়া বিপৰীত পক্ষই কৈ আছে আজি কেছখিনিত মই প্ৰায় 1.5 ঘণ্টা কোৰ্টত বহিলোঁ, অবজাৰ্ভেশ্যন কৰিলোঁ যাতে আমাৰ প্ৰেজেঞ্চ বা আমাৰ যিখিনি ৰোল থাকে এইটো ষ্টেজত সেইখিনি যাতে সুকলমে হৈ যায়। আৰু অসম চৰকাৰৰ ফালৰ পৰা এই কেছটো টপ প্ৰায়ৰিটি দিয়া গৈছে। সেইকাৰণে অসম চৰকাৰ মই নিজে আহিছোঁ, আমাৰ ডাইৰেক্টৰ প্ৰচিকিউশ্যন আহিছে আৰু আমাৰ স্পেচিয়েল প্ৰচিকিউটৰ জিয়াউল কামাৰো সদায় ইয়াতে উপস্থিত আছে। আৰু লগত আমাৰ 7জনীয়া দলটোৱে প্ৰত্যেকটো আৰ্গুমেণ্ট অপজিট বিপৰীত পক্ষে যিখিনি দিছে সেইখিনি নোট কৰি গৈছে। আৰু ইয়াৰ কাউণ্টাৰখিনি তেওঁলোকৰ আৰ্গুমেণ্ট শেষ হোৱাৰ পিছত আমি দিম আৰু যদি দৰকাৰ হয় একদম শেষত ময়ো কিছুমান কথা কোৰ্টক ক'ম। আমি এইখন অসম চৰকাৰে নিজৰ ফালৰ পৰা যিটো কেছ ইনভেষ্টিগেশ্যন কৰিলে অন দ্য বেচিছ অফ FIR মৰিগাঁও যিখন FIR তাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰি পেলাই এখন চাৰ্জশ্বিট দাখিল কৰিছে। এইখনৰ লগত সিটো কেছৰ কোনো সম্পৰ্ক নাই, তাতে এটা বেলেগ কজ অফ একশ্যন আছে আৰু ইয়াৰ কজ অফ একশ্যন দুটা বেলেগ। চ' যিহেতু কজ অফ একশ্যন বেলেগ সেইকাৰণে সেই কেছটোৰ কি অৰ্ডাৰ দিছে নাই দিয়া সেইটো এই কেছত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। চাৰ্জশ্বিটতো কিছুমান সুৰুঙা থাকি যোৱা বুলি কৈছে আচলতে। এইটো আপোনালোকৰ নিচিনা মিডিয়াত কোনোবাই ক'ব পাৰে, কিন্তু আমি কেছটোত খুব এখন ষ্ট্ৰং চাৰ্জশ্বিট দিছোঁ আৰু সেইখন ষ্ট্ৰং হয় নে নহয় কোৰ্টত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকে ৰৈ থাকক আৰু এসপ্তাহমানৰ ভিতৰত ডিচাৰ্জৰ হিয়াৰিংটো কমপ্লিট হ'ব। তাৰপিছত আপোনালোকে গম পাব চাৰ্জশ্বিটখন কিমান ষ্ট্ৰং। কোনোবা কমাৰ্চিয়েল এক্টিভিটিজৰ ওপৰত এই কেছটো হেৰি নহয়। আমাৰ গোটেই কেছটো হৈছে যে ৱেডাৰ ইট ইজ এ মাৰ্ডাৰ অৰ নট, সেইটোৰ ওপৰত কেছটোৰ শুনানি গ্ৰহণ কৰিছে। তাতে কাৰোবাৰ কিবা পেট্ৰল পাম্প আছে, কাৰোবাৰ কিবা ৱাটাৰ প্ৰজেক্ট আছে, দেট হেজ নাথিং টু ডু। ডে টু ডে হিয়াৰিং হৈছে। ইয়াতকৈ যিহেতু যিগৰাকী ন্যায়াধীশে কেছটো শুনি আছে আৰু যিসকল অধিবক্তা তেওঁলোকে তেওঁলোকৰ প্ৰত্যেকটো দিনত 24/7 অৰ্থাৎ ৰাতিপুৱা 10:30 পৰা আবেলি 4:30 বজালৈকে তেওঁলোকে কেছটো শুনি আছে।
এইটো কিমান দিন লাগে সেইটো আমি আজিৰ তাৰিখত ফ'ৰকাষ্ট কৰা দিগদাৰ